আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ কলেজ শিক্ষকৰ নিযুক্তিক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। অৱসৰপ্ৰাপ্ত প্ৰবক্তাক পুনৰ কলেজত নিযুক্তিৰ যৌজাক লৈ শিক্ষামন্ত্ৰীৰ ডাঙৰ ঘোষণা। নতুনকৈ স্থাপন কৰা মডেল কলেজত নতুন প্ৰবক্তাই কলেজ পৰিচালনা কৰিব পৰা নাই। তাৰ বাবে অৱসৰপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে 50% পদ পূৰণৰ ব্যৱস্থা কৰা হৈছে। গোটেই কলেজখনত সকলো নতুন প্ৰবক্তা হ'লে কলেজৰ প্ৰদৰ্শন ভাল নহ'ব। শিক্ষা বিভাগে 50% নতুন আৰু 50% অৱসৰপ্ৰাপ্তকহে নিযুক্তি দিব বিচাৰিছে। ব্যক্তিগত বিশ্ববিদ্যালয়ত অৱসৰপ্ৰাপ্ত প্ৰবক্তাকহে নিযুক্তি দিয়া হয়। 65 বছৰ পৰ্যন্তহে অৱসৰপ্ৰাপ্ত শিক্ষকে সেৱা আগবঢ়াব পাৰিব। যদি কোনো অৱসৰপ্ৰাপ্ত শিক্ষক শাৰীৰিকভাৱে উপযুক্ত আমাৰ চাকৰি দিয়াত আপত্তি নাই। পেঞ্চনপ্ৰাপ্ত প্ৰবক্তাক নিযুক্তিক লৈ বিজ্ঞাপন প্ৰকাশৰ মাজতে মন্তব্য মন্ত্ৰী ৰণোজ পেগুৰ। অৱসৰপ্ৰাপ্ত প্ৰবক্তাক পুনৰ কলেজত নিযুক্তিৰ যৌজাক লৈ শিক্ষামন্ত্ৰীৰ এয়া ডাঙৰ ঘোষণা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ বুলডোজাৰ একশ্যনক লৈ কঠোৰ উচ্চ ন্যায়ালয়। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী বিষয়াক 2 লাখ টকাৰ জৰিমনা। বুলডোজাৰ একশ্যনক লৈ কঠোৰ উচ্চ ন্যায়ালয়। ৰাজ্য চৰকাৰ আৰু তহচিলদাৰক 10 লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ। ৰাজ্য চৰকাৰক 8 লাখ টকা আৰু বিষয়াক বিয়া হ'ব 2 লাখ টকাৰ জৰিমনা। নিয়ম নমনাকৈ উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ৰ ৰখত চৰকাৰী বিষয়া। চৰকাৰী ৰাজহ বিষয়াক 2 লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ ন্যায়ালয়ৰ। বিষয়াৰ দৰমহাৰ পৰা কৰ্তন হ'ব 2 লাখ টকাৰ জৰিমনা। উৰিষ্যা হাইকোৰ্টে দিলে বুলডোজাৰ একশ্যনক লৈ ডাঙৰ নিৰ্দেশনা। উৰিষ্যা হাইকোৰ্টে দিলে বুলডোজাৰ একশ্যনক লৈ ন্যায়ালয়ৰ কঠোৰ ৰায়। বুলডোজাৰ একশ্যনক লৈ কঠোৰ উচ্চ ন্যায়ালয়।